প্ৰতি বছৰৰ দৰে এইবছৰ আমি নৃত্যাংগন কলাকেন্দ্ৰ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ যৌথ উদ্যোগত সৰস্বতী পূজা বুলি পতা হৈছে আৰু আমাৰ ইয়াত কণ কণ ছাত্ৰ ছাত্ৰী আহিছে 100তকৈ অধিক। খুব এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। হয়, আজি আপোনালোকে জানে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আজি পূজা উপলক্ষে সকলোতে মুখৰিত পৰিৱেশ। আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাটো আজি পুৱাৰে পৰা দেখিছে আপোনালোকে। আমি সৰস্বতী পূজা উপলক্ষে সকলো আহিছে ইয়াত। বিশেষকৈ ক'ব লাগিব নৃত্যাংগন কলাকেন্দ্ৰই আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰিতে এই প্ৰেক্ষাগৃহতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আজি নাচৰ অনুশীলন তথা পাঠদান কৰি থাকে আৰু যাৰ উপলক্ষে আজি নৃত্যাংগন কলাকেন্দ্ৰৰ যিসকল শিক্ষাৰ্থী আছে, যিসকল অভিভাৱক অভিভাৱিকা আছে, তেওঁলোকৰ যৌথ উদ্যোগত আমি ডিব্ৰুগড় সাহিত্য সভাৰ এই ভৱনত এনেধৰণে বিগত বছৰৰ দৰে এইবাৰো সৰস্বতী পূজাৰ আয়োজন কৰিছোঁ। বিশেষকৈ জিলা শিক্ষা বিষয়াগৰাকীৰ নিৰ্দেশনাৰ মতেই আজি আমি এই পূজাভাগ আয়োজন কৰিলোঁ। আজিৰ দিনটোতে আমি প্ৰায় 12:30 যোৱাৰ লগে লগে আমাৰ বৈদিক পৰম্পৰা অনুসৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰ ভাৱ ভক্তিৰে আমি এই পূজা আয়োজন কৰিছোঁ। আপোনালোকে দেখিছে কেইবা শতাধিক ইতিমধ্যেই শিক্ষাৰ্থী অভিভাৱক সকলো আমাৰ শুভাকাংক্ষী সকলো ইয়াত সমবেত হৈছেহি। আৰু যিহেতু ক'ব লাগিব আমাৰ শিক্ষা অবিহনে আমাৰ জীৱন অন্ধকাৰ। আমি যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে আমাক শিক্ষা প্ৰয়োজন। গতিকে আৰু এই শিক্ষা সৰস্বতী মাৰ আশীৰ্বাদ অবিহনে কিন্তু শিক্ষা কেতিয়াও সম্পন্ন নহয় বা আমি আয়ত্ত কৰিবলৈ সক্ষম নহওঁ। গতিকে আমাক সৰস্বতী মাৰ আশীৰ্বাদ আমাক লাগিব, আপোনালোকক লাগিব, কণ কণ ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্মক লাগিব। গতিকে আজি এই বিশেষ দিনটোত এনেধৰণে আমি আয়োজন কৰিছোঁ আৰু আপোনালোকেও আহি উপস্থিত হৈছেহি। গতিকে আমি খুব ভাল লাগিছে। আপোনালোকৰ জৰিয়তে আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু মাৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ। প্ৰতি বছৰৰ দৰে এইবছৰ আমি নৃত্যাংগন কলাকেন্দ্ৰ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ যৌথ উদ্যোগত সৰস্বতী পূজা বুলি পতা হৈছে আৰু আমাৰ ইয়াত কণ কণ ছাত্ৰ ছাত্ৰী আহিছে 100তকৈ অধিক। খুব এটা সুন্দৰ পৰিৱেশ, খুব ভাল লাগিছে। হয়, আজি আপোনালোকে জানে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আজি পূজা উপলক্ষে সকলোতে মুখৰিত পৰিৱেশ। আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাটো আজি পুৱাৰে পৰা দেখিছে আপোনালোকে। আমি সৰস্বতী পূজা উপলক্ষে সকলো আহিছে ইয়াত। বিশেষকৈ ক'ব লাগিব নৃত্যাংগন কলাকেন্দ্ৰই আমাৰ ডিব্ৰুগড় সাহিত্য সভাৰ বাকৰিতে এই প্ৰেক্ষাগৃহতে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক আজি নাচৰ অনুশীলন তথা পাঠদান কৰি থাকে আৰু যাৰ উপলক্ষে আজি নৃত্যাংগন কলাকেন্দ্ৰৰ যিসকল শিক্ষাৰ্থী আছে, যিসকল অভিভাৱক অভিভাৱিকা আছে, তেওঁলোকৰ যৌথ উদ্যোগত আমি ডিব্ৰুগড় সাহিত্য সভাৰ এই ভৱনত এনেধৰণে বিগত বছৰৰ দৰে এইবাৰো সৰস্বতী পূজাৰ আয়োজন কৰিছোঁ। বিশেষকৈ জিলা শিক্ষা বিষয়াগৰাকীৰ নিৰ্দেশনাৰ মতেই আজি আমি এই পূজাভাগ আয়োজন কৰিলোঁ। আজিৰ দিনটোতে আমি প্ৰায় 12:30 যোৱাৰ লগে লগে আমাৰ বৈদিক পৰম্পৰা অনুসৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰ ভাৱ ভক্তিৰে আমি এই পূজা আয়োজন কৰিছোঁ। আপোনালোকে দেখিছে কেইবা শতাধিক ইতিমধ্যেই শিক্ষাৰ্থী অভিভাৱক সকলো আমাৰ শুভাকাংক্ষী সকলো ইয়াত সমবেত হৈছেহি। আৰু যিহেতু ক'ব লাগিব আমাৰ শিক্ষা অবিহনে আমাৰ জীৱন অন্ধকাৰ। আমি যেতিয়ালৈকে জীয়াই থাকোঁ তেতিয়ালৈকে আমাক শিক্ষা প্ৰয়োজন। গতিকে আৰু এই শিক্ষা সৰস্বতী মাৰ আশীৰ্বাদ অবিহনে কিন্তু শিক্ষা কেতিয়াও সম্পন্ন নহয় বা আমি আয়ত্ত কৰিবলৈ সক্ষম নহওঁ। গতিকে আমাক সৰস্বতী মাৰ আশীৰ্বাদ আমাক লাগিব, আপোনালোকক লাগিব, কণ কণ ছাত্ৰ ছাত্ৰী উঠি অহা প্ৰজন্মক লাগিব। গতিকে আজি এই বিশেষ দিনটোত এনেধৰণে আমি আয়োজন কৰিছোঁ আৰু আপোনালোকেও আহি উপস্থিত হৈছেহি। গতিকে আমি খুব ভাল লাগিছে। আপোনালোকৰ জৰিয়তে আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু মাৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ।